নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ মহবন্ধা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীসকলে শিলগুটি নিক্ষেপ আৰক্ষীলৈ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ মহবন্ধা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপ আৰক্ষীলৈ আমি ইয়াত বিচাৰিছো যে আমাৰ যোনটো অত্যাচাৰ কৰিছে আমাৰ খুৰাক এইটো আমি তাৰ ভিতৰত আমি পঢ়িবলৈ হেৰি কৰিছোঁ তাৰপাছত আমি ইয়াত কোনো আমাৰ মানুহে আমাৰ মাটি বেটিও নাই তেনেকৈ আমি হাজিৰা কৰোঁ দিনটো 300 টকা পাওঁ নাপালে ডাবলি দিওঁ ভাত খালে খাওঁ নাখালে নাওঁ নহ'লে হৈ থাকে তাৰপাছত কি হ'ল এতিয়া আমি ইয়াত পঢ়িবলৈ বিচাৰিছোঁ আৰক্ষীয়ে আমাক সোমাব দিয়া নাই এক নম্বৰ তাৰপাছত আৰক্ষীয়ে কি কৰিলে আমাক লাঠি লৈ অত্যাচাৰ কৰিছে তাৰপাছত আৰক্ষীয়ে অত্যাচাৰ কৰাৰ পাছত আমাৰ সব মহিলাই পুৰুষে সব আমাক শিলগুটি লৈ অত্যাচাৰ আৰক্ষী কৰিছে পাব্লিকক আমাৰ অত্যাচাৰ কৰি মাৰি পঠিয়াইছে সেইটো সব উল্লেখযোগ্য যে বৃদ্ধ হত্যাকাৰী ৰনি আহমেদ আৰু ৰোহন আহমেদৰ ঘৰৰ সন্মুখত এই পৰিস্থিতিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা 5 গৰাকী আৰক্ষী আহত অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও